ৰাইজসকল সকলোৰে ভালনে? পোনপ্ৰথমে মোৰ প্ৰথমটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বলক আজি দেখুৱাম আমাৰ গাঁও দখলাত পতা এটা সভা। এই সভাখনৰ কাৰণে আমি প্ৰতি বছৰে বহুত এক্সাইটেড হৈ থাকোঁ। কিয় জানেনে? কাৰণ ইয়াৰ মেইন থিমটোৱে হৈছে পিঠা। এয়া দেখিছে নহয়, মা পূৰা লাগি গৈছে একদম গৰি খুন্দাত। আৰু লগতে সভাৰ আয়োজনৰ বাবে বনাই আছে এয়া তেল পিঠা। লগতে ময়ো অকণ সহায় কৰি দি আছোঁ, যদিও মোৰ ভাল নহয়। আৰু এতিয়া আহিল মেইন আইটেম। আমাৰ সভাৰ মেইন আইটেম হৈছে দামা পিঠা। বাৰু ৰাইজসকল জনাবচোন, আপোনালোকে দামা পিঠা খাই পাইছেনে? ৰাইজসকল এয়া দেখিছে নহয়, এয়া হৈছে সভাৰ আগদিনাখন, যাক আমি সকলোৱে গোট বুলিও কওঁ। গাঁওবাসী সকলোৱে আহি এইদিনাখন ইয়াত নাচি বাগি সকলোৱে ধেমালি কৰোঁ। এয়া আমাৰ হিয়াৰ মুথু জুবিন গাৰ্গ দাদাক তেওঁৰ মায়াবিনী গীতটিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আমি সকলোৱে। আৰু তেওঁৰ আত্মাই যাতে সদ্গতি লাভ কৰে আৰু ন্যায় পায়, আমি তাকে কামনা কৰিলোঁ। তাৰপিছত আমি সকলোৱে মিলি সৰ্গনাথ সেৱক সমাজৰ সকলোৱে একেলগে সৰ্গনাথ বাবাক ৰাইজৰ মন্দিৰলৈ লৈ যাওঁ। আৰু দেখিছে নহয় ৰাইজ, এয়া হৈছে বাবাক লৈ যোৱাৰ দৃশ্য। এনেকৈ বাবাক লৈ আহি তেওঁৰ স্থানত ৰখা হ'ল আৰু ইয়াত সকলোৱে মিলি চাকি বন্তি জ্বলোৱা আৰম্ভ কৰিলে। আৰু এয়া হৈছে সভাৰ দিনা। বিগত বছৰৰ দৰে এইবেলিও দখলা গাঁৱলৈ সুনাম অৰ্জন কৰা ল'ৰা ছোৱালীবোৰক সৰ্গনাথ সেৱক সমাজে সম্বৰ্ধনা জনায়, যাতে পিছৰ প্ৰজন্মই উৎসাহিত হয় আৰু আগুৱাই যোৱাত সহায় হয়। লগতে ময়ো মোৰ বান্ধৱী কেইজনীৰ লগত গৈ মন্দিৰত চাকি বন্তি জ্বলালোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। তাৰপিছত গধূলিৰ পৰা মন্দিৰত বহু ঠাইৰ পৰা মানুহ আহি একত্ৰিত হয় আৰু ইয়াত চাকি মালোৱা বন্তি জ্বলোৱা হয়। আৰু এনেকৈয়ে আমাৰ সভাৰ অন্ত পৰিল। যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকে নাপাহৰিব দেই। ধন্যবাদ।